নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ ভানুমতী উপন্যাস। এয়া চতুৰ্থ খণ্ড, চিঠিপত্ৰ। কেইদিনমানৰ পৰা দেউতাৰ মনটিত ৰং। পুৱা গধূলি জিৰণিৰ সময়ত তেওঁৰ মনটি ফুলি থকা যেন দেখোঁ। আৰু মই মন কৰিছোঁ মানুহৰ লগত কথা বাৰ্তা হওঁতে অলপ মন ভাল লগা কথা ওলালেই দেউতাৰ মুখত হাঁহি বিৰিঙিবলৈ ধৰে। ইয়াৰ আচল অৰ্থ কি তাকহে বুজিব পৰা নাই। ৰজাঘৰৰ পৰা মানুহ অহাটো কেইদিনমানৰ পৰা ঘন হৈছে। সেইদিনা দেউতাক অসময়ত ৰজাই মতাই নিয়াৰ পাছৰ পৰা ৰজাঘৰীয়া মানুহ কেইবাযোৰাও লালিকৈ আহিছিল। তাৰ পাছতো নিতৌ আহিবই লাগিছে। আহে মানে যেন দেউতাই ভাল পায়। মানুহ উঠি যাবৰ সময়ত দেউতাই এনেভাৱে বিদায় দিয়ে যেন সিবিলাক আকৌ আহেগৈ। মোৰ হ'লে কি এটা কথা, ৰজাঘৰৰ মানুহ বুলিলে দেখিবৰ মন নাযায়। আমনি কৰিবলৈ অহা যেনহে লাগে। দেউতাই ভিতৰলৈ তামোল খুজি পঠিয়ালে মনে মনে মোৰ বৰ খং উঠে। নোহোৱাতে তামোল কাটি দি পঠিয়াওঁ। এই মানুহবিলাক আহে কিয় আৰু কেইদিনমানৰ পৰা অহা ঘন হৈছে কিয়, মই বুজিব পৰা নাই। দেউতাৰ মনত ৰং লগাৰ আৰু এটি কাৰণ আছে। অৰ্থাৎ কেইদিনমানৰ পৰা গোহাঁইদেৱৰ মনটি মুকলি। আগৰ দৰে তেওঁ আমন জিমনকৈ নাথাকে। কাম কাজ কথা বাৰ্তা সকলোতে তেওঁৰ সন্তোষ আৰু উৎসাহ লগা যেন দেখা যায়। দেউতাই ভাবিছে যে তেওঁৰ সেইদিনাৰ সাৰুৱা বুজনিয়ে এইফেৰা গুণ ধৰাইছে। এই বিশ্বাসতে তেওঁ এতিয়া গোহাঁইদেৱলৈকো বৰ সন্তোষেৰে চায়। অপুত্ৰক দেউতাৰ গোহাঁইদেৱেই যেন একেটি পুত্ৰ, তেওঁৰ ভাৱত এনে বুজা যায়। আৰু দেউতাৰ তেনে ভাৱ দেখি মোৰ বুকুত জোৰ লাগি আহে। এনে ভাৱ দেউতাৰ মনত যিমান ডাঠ হয় সিমানেই মই ৰং পাওঁ। সি যি হওক, কিন্তু দেউতাই গোহাঁইদেৱৰ মন মুকলি হোৱাৰ আচল অৰ্থ এতিয়াও ঢুকি পোৱাগৈ নাই। দেউতাৰ সাৰুৱা বুজনিয়ে গোহাঁইদেৱক জ্ঞান দিলে হয়, কিন্তু এই অভাগিনীয়ে নাজানি কৰা এফেৰি কামেহে তাৰ আচল গুটি ধৰালে। সেইদিনাৰ পৰা মই দিনৌ এজুৰি ফুল গোহাঁইদেৱৰ গাৰুৰ ওপৰত সজাই থবলৈ ধৰিলোঁ। আৰু পাছলৈ সি মোৰ দিনৌ কৰিবলগীয়া এটা কামৰ দৰে হৈ উঠিল। আগদিনা ফুলজুৰি সজাই থৈ আহোঁগৈ, পিছদিনা কৰণীত তুলি থোৱা পাই তাক উলিয়াই পেলাওঁগৈ। এই কামটিৰ বিষয়ে গোহাঁইদেউ আৰু মুঠ বাজে আন কেউৱে নাজানে। আৰু এই কাৰ্যৰ মূলত কোন, গোহাঁইদেৱেও সেইটি জানে বুলি ডাঠি ক'ব নোৱাৰে। সেইদৰেই ভালেমান দিন পাৰ হৈ গ'ল। পিছে সেই কামটিৰ কৰোঁতা কোন তাকে জানিবৰ কাৰণে কেইদিনমানৰ পৰা গোহাঁইদেৱৰ মনত উগুল থুগুল লাগিল। সেই অৰ্থেই এদিন তেওঁ ফুলকেইপাহি কৰণীত তুলি থওঁতে লগতে এডোখৰি তোলাপাতত কোন ইঠি মনচুৰ এইকেইটি কথা লিখি থৈছিল। পিছে পিছদিনা মই নতুনকৈ পুৰণি পেলাবলৈ যাওঁতে তোলাপাত দুখৰিত লিখা কথাকেইটি পঢ়ি চাই আপোনা আপুনি লাজে ভয়ে সুখে দুখে বিভোৰ হৈ পৰিলোঁ। কিছুমান পৰ এইভাৱে থৰ লাগি ৰৈ আছোঁ। এনেতে মালঘৰেদি যাওঁতে কোনোবাই কোন হিটি বুলি মাত লগাই গ'ল। মই সেইপিনেই মুচকত যোৱাৰ দৰে হ'লোঁ। তাৰ অলপ পাছত হাতত ঠাৰে ভৰি ঠাৰে মই গোহাঁইদেৱৰ শোৱা কোঠাৰ পৰা ওলাই পোনচাতেই পিছ চোতাল পালোঁগৈ। সেইদিনাৰ পালি সেইদৰেই অন্ত পৰিল। পিছদিনা ফুল থ'বলৈ সোমাই গৈ ময়ো সেই তোলাপাত দুখৰি পিঠিত চোৰ নহওঁ, আপোনাৰ মইহে এই বুলি লিখি ফুলজুৰিৰ তলত পাৰি থৈ আহিলোঁগৈ। ইয়াকে পাই গোহাঁইদেৱে বা মনত আকৌ কি ভাৱ লয় সেইটি জানিবৰ নিমিত্তে মনত উগুল থুগুল লাগিবলৈ ধৰিলে। সেইদিনা সন্ধিয়ালৈকে বাৰ জলঙাৰ পৰা চকু তুলিব নোৱাৰিলোঁ। গোহাঁইদেৱে ওলাওঁতে সোমাওঁতে তেওঁৰ ভাৱগতিত সেই বিষয়ৰ কিবা উমান পাওঁ বুলি চাওঁতেই গ'ল। ৰাতিলৈ টোপনিৰো নাটনিত পৰিলোঁ। পাটিত পৰি বৰ কতপৰ হ'ল। আনবিলাক সকলো শুই নিৰ্পালি দিলে।
তেতিয়াও মোৰ চকুত টোপনি নাই। শেষ ৰাতি মাথোন চিলমিলকৈ এঘুমতি টোপনি আহিছিল। পিছদিনা কেতিয়া পুৱাটো পাৰ হয়, কেতিয়া দুপৰ হয়, কেতিয়া দেউতা আৰু গোহাঁইদেউ ওলাই যায়, তালৈ বাট চাই চাই আমনি লাগিছিল। পিছে সিবিলাক গৈ বাটচৰা পাৰ নহওঁতেই মই গোহাঁইদেৱৰ শোৱা কোঠা পালোঁগৈ। পাই দেখোঁ যে কৰণীত ফুল দুটি এখন তোলাপাতত যতনেৰে তুলি থোৱা আছে। মই লৰালৰিকৈ তোলাপাতখন টান মাৰি আনি পঢ়ি চাওঁ যে এই কেইফাকি কথা লিখা আছে। যিয়ে কি নোহোৱা, মই যাতা ভাৱত ভানু উদয়। পঢ়ি যাওঁতেই মোৰ হাঁহি উঠিল। বোলো গোহাঁইদেউ খুনা হ'ল নেকি? ভাখন কিহৰ? কিন্তু পিছ মুহূৰ্ততে মই লাজত তলমূৰ কৰিলোঁ। বুজিলোঁ, মোক তেওঁ ধৰা পেলাইছে। মই সেই সময়ত ভিতৰি কি যে হৈছিলোঁ ক'বলৈ কথা বিচাৰি নাপাওঁ। এইদৰেই গ'ল দিন চাৰেক। গোহাঁইদেউও কিবা এফাকি লিখি থৈ যায়, ময়ো কিবা এটি উত্তৰ লিখি থৈ আহোঁগৈ। এনে ব্যৱস্থাই গোহাঁইদেৱক কিমান সুখ দিছিল ক'ব নোৱাৰোঁ। মই হ'লে আনন্দত উতলি পৰিছিলোঁ। মোৰ আগৰ চিন্তা ভাৱনা সকলো পাহৰি গৈছিলোঁ। এনে ব্যৱস্থা যেন চিৰকাল চলিব, এনে সুখৰ যেন অন্ত নপৰিব, এনে ভাবিছিলোঁ। পিছে এদিন এই সুখ উপচি পৰা যেন পালোঁ। আবেলি এদিন মই মূৰ পেলাই চাই আছোঁ। এনেৰে চাকলিবাইৰ ফুটেক আকনাই চুমুক চামাককৈ মোৰ ওচৰ চাপি মোৰ কোচতে বিয়োগ নিদিয়া লেফাফা এটা পেলাই দি ভিৰাই লৰ মাৰিলে। মই কি বুলি সুধিবলৈকে নাপালোঁ। লৰালৰিকৈ লেফাফাটো মেলি চাওঁ, দেখোন ভিতৰত এখন চিঠি। আখৰ গোহাঁইদেৱৰ। কথা এইকেই আষাৰ। ভানু, তোমাকনো মই কি সম্বোধন কৰিব পাওঁ? ভাবি চিন্তি পাইছিলোঁ, কাৰ্যত দেখাবলৈ সাহ নহ'ল। আৰু কপালত নাথাকিলে সি কাৰ্যত কেনেকৈ ফলিয়াব? সম্প্ৰতি সৰহ ক'বলৈ মোৰ চল নাই। কিন্তু মোৰ এই শোকে চেপাহিয়াত যে তোমাৰ মোহিনী মূৰ্তি কেতিয়াবাৰে পৰা থাপনা কৰা হৈছে, সেই সঁচা কথা ক'বলৈ সংকোচ নকৰোঁ। মন পালে মনোভাৱ আৰু প্ৰকাশিব পাৰি। কিন্তু ইয়াতে কিবা জানি বহুত দুখ কৰিছোঁ। ভানু, ক্ষমা কৰিবা। চিঠিখনি ঘূৰাই ঘূৰাই 3বাৰ পঢ়িলোঁ। আকৌ পঢ়িলোঁ। পঢ়ি হেঁপাহ নুগুচিল। আকৌ পঢ়িম বুলি ৰিহাৰ আঁচলত বান্ধি ল'লোঁ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।